বিৰোধিতা কৰি সাংসদ ৰকিবুল হুছেইনে এক ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদিতৰ কাষত সাহস হৈ থিয় দিব কংগ্ৰেছে। কংগ্ৰেছ শাসনলৈ আহিলে উচ্ছেদিতক দিব উচিত ক্ষতিপূৰণ আৰু ক্ষতিপূৰণৰ লগতে ঘৰ সাজি দিব কংগ্ৰেছ চৰকাৰ আহিলে। সম্ভৱ হলে উচ্ছেদিতক পুনৰ ভূমি ঘূৰাই দিয়া হ'ব বুলিও উল্লেখ কৰিছে। লগতে চৰকাৰক অৰ্থাৎ বিজেপি চৰকাৰক এতিয়া পুনৰ কঠোৰ ভাষাৰে সমালোচনা কৰিছে সাংসদ ৰকিবুল হুছেইনে। এটা ডাঙৰ খবৰ আমি মত লৈ আহিছোঁ যে উচ্ছেদিতৰ কাষত সাহস হৈ থিয় দিব কংগ্ৰেছে উচিত ক্ষতিপূৰণ প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। ৰকিবুল হুছেইনৰ ডাঙৰ মন্তব্য, কংগ্ৰেছ শাসনলৈ আহিলেই উচ্ছেদিতক দিব উচিত ক্ষতিপূৰণ আৰু ক্ষতিপূৰণৰ লগতে ঘৰ সাজি দিব কংগ্ৰেছ চৰকাৰ আহিলে। কংগ্ৰেছ যদি শাসনলৈ আহে তেনেহ'লে ক্ষতিপূৰণ হিচাপে ঘৰ সাজি দিব। সম্ভৱ হ'লে উচ্ছেদিতক ভূমি পুনৰ ঘূৰাই দিয়া হ'ব বুলিও উল্লেখ কৰিছে সাংসদ ৰকিবুল হুছেইনে। আৰু প্ৰতিটো পৰিয়ালক ঘৰ দিব কংগ্ৰেছে যেতিয়াই চৰকাৰ গঠন কৰিব তেতিয়াই সেইসকল উচ্ছেদিত পৰিয়ালক ঘৰ সাজি দিব। আৰু ৰাজ্যত চৰকাৰৰ উচ্ছেদৰ নীতিক লৈ সৰব হৈছে সাংসদ ৰকিবুল হুছেইন। সংবাদমেলযোগে কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিজেপিক আৰু কোনো মানুহক উচ্ছেদ কৰি আদানীক মাটি এৰি নিদিয়ে কংগ্ৰেছে, এনেদৰে উল্লেখ কৰিছে। লগতে কৈছে অসমৰ মাটিত কোনো আদানীক প্ৰৱেশ কৰিবলৈ নিদিওঁ, স্পষ্ট কথা বুলি উল্লেখ কৰিছে। ৰকিবুল হুছেইনৰ ডাঙৰ মন্তব্য, উচ্ছেদক লৈ চৰকাৰক উভতি ধৰি সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্য। তেখেতে কৈছে যে উচ্ছেদিতৰ কাষত সাহস হৈ থিয় দিব কংগ্ৰেছ আৰু কংগ্ৰেছ চৰকাৰ যেতিয়াই শাসনলৈ আহিব তেতিয়াই সেইসকল উচ্ছেদিত লোকক একোটাকৈ ঘৰ সাজি দিব। কংগ্ৰেছ শাসনলৈ আহিলেই উচ্ছেদিতক দিব উচিত ক্ষতিপূৰণ প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। আৰু ক্ষতিপূৰণৰ লগতে ঘৰ সাজি দিব কংগ্ৰেছ চৰকাৰ আহিলে। সংবাদমেল যোগে কি কৈছিল সাংসদ ৰকিবুল হুছেইনে, আমি সেই সংবাদমেলৰ ক্ৰীড়াংশ আগবঢ়োৱাৰ চেষ্টা কৰিম। কংগ্ৰেছ শাসনত আহিলে যিখিনি মানুহৰ ঘৰ ভাঙিছে প্ৰপাৰ কম্পেনচেশ্যন দিয়া হ'ব, প্ৰতিসকলক ঘৰ দিয়া হ'ব। আমাৰ চৰকাৰ আহিলে সকলো শ্ৰেণী, অকল ইয়াতে নহয়, লখিমপুৰ ইয়াতে নহয়, আমি ডিমা হাছাও, আমি ইয়াতে নহয়, কাৰ্বি আংলং, আমি কোনো মানুহক আমি এভিকশ্যন কৰি আদানীক মাতি নিদিওঁ। এইটো আমাৰ স্পষ্ট নীতি। আদানীক আমি ডিমা হাছাওত মাতি দিম, না আমি কাৰ্বি আংলঙত মাতি দিম, না আমি গুৱাহাটীত মাতি দিম। কোনো আদানীক ইয়াত প্ৰৱেশ নিষেধ কৰিম। আৰু যিবিলাক দিয়া হৈছে সেইবিলাকৰো আইনৰ সুৰুঙা আছে নেকি সেইখিনিও আমি চাব লাগিব। যদি আইনৰ সুৰুঙাৰ মাজেদি আদানীক ইয়াৰ পৰা আমি গোটেই যিখিনি দিছে সেইখিনিৰ পৰা ল'ব পাৰোঁ, তেতিয়াহ'লে সেইখিনিও আমাৰ চৰকাৰে লোৱাৰ কাৰণে ব্যৱস্থা কৰিব। কি হৈছে আজি চৰকাৰখনৰ, নিয়ম নীতি নামাতি ঘৰটো ভাঙি কালি আকৌ কৈছে যে এভিকশ্যনৰ ক্ষেত্ৰত কোনো মানৱতাৰ কথা নাই, এভিকশ্যনৰ ক্ষেত্ৰত দানৱতাৰ কথা আছে। আমিতো কৈছোঁৱেই, এবাৰ কয় দানৱ, এবাৰ কয় বলীয়া কুকুৰ। আমিতো কোৱা নাই, মইতো এইবিলাক ক'তো নকওঁ। মই বলীয়া কুকুৰ কোনে কৈছিল? তেওঁহে কৈছিল। গতিকে মই আজি এইখিনি কথা কৈ সেই মানুহখিনিক ক'ব বিচাৰিছোঁ যে আপোনালোক লগত আমি আছোঁ। অত্যাচাৰী এটা শাসন চলি আছে, কোনো আমি তেওঁলোকৰ লগত আমি কৈছিলোঁ যে আমাৰ চৰকাৰ যদি আহে তেতিয়াহ'লে আমি আপোনালোকক কোনো ধৰণৰ অসুবিধা নকৰোঁ। আহিছিলে এইটো চৰকাৰ, 240টাহে 273 পালেতো চৰকাৰে হৈ গ'লহেঁতেন। তেওঁলোকেতো 400 পাম বুলি কৈ কোনোমতে 240টা পালে। মাইনৰিটি গভৰ্ণমেণ্ট, লোকৰ বুকুচাত উঠিয়ে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ বুকুচাত উঠিয়ে কেন্দ্ৰত চৰকাৰ কৰিছে। ইয়াতোতো তেনেকৈ AGP আৰু UPPLৰ বুকুচাত উঠিহে চৰকাৰ কৰিছে। ক'ত তেওঁলোকৰ নিজৰ অকলে চৰকাৰ কৰিব পাৰিছে? এইবাৰতো তাকো মোদামৰি। এইটো যে অস্থিৰ অৱস্থাটো হৈছে সেই কথাটো হ'ল যে চৌদিশে গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ সকলোতকৈ অপ্ৰিয় ব্যক্তি। আৰু সেইকাৰণে তেওঁৰ কথা বতৰা এনেধৰণৰ কথা বতৰা হৈ গৈছে যে আজি আপোনাৰ সাধাৰণ মানুহে এনেকুৱা মুখ্যমন্ত্ৰী দেখাই নাই বুলি কৈছে। মুখ্যমন্ত্ৰীৰ যিদৰে কথা বতৰা ভাষা ব্যৱহাৰ কৰিছে, এই কথা বতৰাবিলাকত সচেতন ৰাইজটো আছেই। বিজেপিৰ যিসকল লোক অৰিজিনেল বিজেপি, সেই লোকসকলো আজি এই কথাবিলাকত বিতুষ্ট। বিভিন্ন ক্ষেত্ৰত আমাক কৈছে যে আমিও অস্বস্তি পাইছোঁ। গতিকে এইকেইটা দিন আমি তেওঁৰ লগত থাকোঁ নে নাথাকোঁ আগন্তুক দিনত আমি বিজেপিয়ে কৰিম। আমি
কংগ্ৰেছ কেতিয়াও নকৰোঁ, কিন্তু তেওঁৰ লগত থাকোঁ নে নাথাকোঁ সেইটো আমি অকণমান সিদ্ধান্ত ল'ব লাগিব। সেইসকলক প্ৰপাৰ ক্ষতিপূৰণ, প্ৰপাৰ কম্পেনচেশ্যন বিধি নিয়ম মতে আমি এই লোকসকলক আমি দিম, চৰকাৰে আমি দিম, তেওঁলোকক আমি ঘৰ বনাই দিম, তেওঁলোকক পাৰিলে আমি সেই মাটিতে ঘূৰাই দিম, আদানীক আমি লাগিলে তাৰ পৰা উচ্ছেদ কৰিম যদি আদানীক তাত বহুৱাই, আৰু নবহোৱাৰ কাৰণে আমি যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আমি ল'ম। আমি সকলোৱে মিলিজুলি ৰাজ্যখনৰ সামগ্ৰিক উন্নতিবিলাক, যিবিলাক মূল সমস্যা, চাকৰি বাকৰি সমস্যা, কালি মই ডিমা হাছাওত গৈছোঁ, হাহাকাৰ পৰিস্থিতি তাত CM-জনে মানুহক ভাবুকি দিছে, আৰু তাৰ মানুহবিলাক কৈছে যে আমাৰ ইয়াৰ ছোৱালীবিলাক এতিয়া বাহিৰলৈ গৈছে কাম কৰিবৰ কাৰণে, ইয়াত অৱস্থা বেয়া হৈছে, উশাহ ল'ব নোৱাৰা এটা অৱস্থা। কাৰ্বি আংলঙত গৈছোঁ, তাত কৈছে যে আমাৰ মাটিৰ সমস্যা, বিভিন্নজনৰ লগত আমাৰ চাকৰি বাকৰি নাই। আজি চাকৰি বাকৰি তেওঁলোকে দিম বুলি এই বিজেপি চৰকাৰ আনিছিল। আজি বিজেপি চৰকাৰে আজি কিমান চাকৰি দিলে কাৰ্বি আংলঙত, কিমান ডিমা হাছাওত দিলে, কিমান বিভিন্নজনক দিলে, তাৰ হিচাপ দিয়ক। সেইবিলাকে তেওঁ কৈছিলে যে 25 লাখকৈ বছৰেকত চাকৰি দিম। আজি 2,50,00,000 হয়, যদি 25 লাখকৈ দিয়ে 10 বছৰত, তাৰ হিচাপ দিয়ক। সেইবিলাক হিচাপ কৰিলে এইবিলাক বাৰে বান কৰা কথা কয়। তেওঁলোকে কৈছিল 15 লাখ টকাকৈ কংগ্ৰেছে দুৰ্নীতি কৰা পইচাবিলাক আনি পেলাই প্ৰত্যেকৰে হাতত, প্ৰত্যেকৰে একাউণ্টত সোমোৱাই দিম। তেওঁহে নাচি নাচি কৈছিল প্ৰত্যেকগৰাকী মহিলাক আমি লাখ লাখ কোটি বনাম। গতিকে মই আপোনালোকক কৈছোঁ যে প্ৰপাৰ কম্পেনচেশ্যন, যিসকল লোক অবৈধভাৱে তেওঁলোকে খেদিছে, লেণ্ড আপোনাৰ কাগজ পাতি থকাৰ পিছতো, ইমান দিন থকাৰ পিছতো তেওঁলোকক এনেধৰণৰ ব্যৱস্থা কৰিছে। যিকোনো জাতি ধৰ্ম নহওক, আজি কঠীয়াৰ কাৰণে হওক, আমাৰ অন্য ক্ষেত্ৰতে হওক, সেইখিনি যাৰ যি এই কঠীয়া আপুনি সেইখিনিহে মাটি বিচাৰি পালে লখিমপুৰত, সেইখিনি মাটি দৰকাৰ হ'লে আমি সেইসকলক দিলোহেঁতেন। যদি কঠীয়াৰ কাৰণে মাটি নাই, সেইখিনি মাটি দিয়াত কি অসুবিধাটো আছে এভিকশ্যন কৰাৰ কাৰণে? আমি সকলোকে প্ৰপাৰ কম্পেনচেশ্যন দিম, আৰু সকলোকে আপোনাৰ জীৱন নিৰাপত্তা আৰু আমি অন্ন বস্ত্ৰ বাসস্থানৰ আমি প্ৰতিশ্ৰুতি ৰাখিছোঁ। নিশ্চয়কৈ যিসকলৰ প্ৰকৃত ভূমিপট্টা পাবলগীয়া দি লওক, আমি ভাগ ভাগ নকৰি সকলোকে, আমিতো এতিয়াতো আপুনি দেখিছেনে নাই, টি গাৰ্ডেনৰ মানুহখিনিক মই দেখুৱাম, হাহাকাৰ লাগিছে। টি গাৰ্ডেনৰ মানুহখিনিক পট্টা দিবৰ কাৰণে পট্টাৰ কথা কৈ আছোঁ। যিসকলৰ পট্টা পাবলগীয়া বৈধ মানুহ আছে সেইসকলে পট্টা পাব লাগিব, সেইটোত কোনো আপোনাৰ দ্বিমত নাই। কিন্তু কি অসুবিধাটো আছে? কোনে কৈছে? তেওঁৰ কথা কি উত্তৰ দিব? তেওঁৰ কথা বিধানসভাত CM-এ কৈছে। মই বিধানসভাৰ ভিতৰত বোলে আপুনি বেছি উৎপাত নকৰিব, আপোনাক মইহে বিধায়ক হিচাপে ৰাখি আছোঁ, মই আজিয়ে যদি অধ্যক্ষক কৈ দিওঁ কালিয়ে তেখেতক আঁতৰাই দিব। তাৰমানে এইখিনি কথা তেওঁৰ নহয়, আপুনি যাৰ নাম কৈছে তেওঁৰ নহয়, মই তেওঁৰ নাম নলওঁ। সেইখিনি হিমন্ত বিশ্ব বিধানসভাত অন ৰেকৰ্ড, মইতো ৰেকৰ্ড কৈ আছোঁ। এই লোকসকলে কৈছে, তেওঁ ইমান দিন কৈছে, এতিয়া মই ভাঙিছোঁ নেকি? মোক সমালোচনা কৰিব লাগে নেকি? বিৰোধী পক্ষক সমালোচনা কৰে নেকি? চৰকাৰী পক্ষকে সমালোচনা কৰে, তেতিয়াই বুজিব লাগিব। তেওঁ হ'ল কংগ্ৰেছৰ বিধায়ক, কংগ্ৰেছৰ হাতৰ চিনত জিকিছে। এতিয়াও যেতিয়া আপোনালোকৰ অধ্যক্ষক সোধে কয় মই কংগ্ৰেছৰ বিধায়ক। এইটো বুজিবলৈ বাকী নাই। ইমান দিন আপোনাৰ শুই থকাৰ পিছত বদৰুদ্দিন আজমল ডাঙৰীয়াই পোষ্ট কৰে, ইমান দিন শুই থকাৰ পিছত আপুনি কোৱা সেই মানুহসকলে কৰে। আপুনি ৰেকৰ্ডত মই কৈ আছোঁ যে এইখিনি কথা তেওঁৰ নহয়, এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, আৰু এইখিনি কথা ৰাইজে বুজি পাইছে, আৰু সেইকাৰণে এইটো আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰত এইটো উত্তৰ পাই আছে। 2026লৈ অকণমান অপেক্ষা কৰক। সাংবাদিকসকলকো কেনেকৈ কৰিছে দেখিছেনে নাই আপোনালোকে? মই সাংবাদিকসকলকো আহ্বান জনাম যে সকলো একগোট হওক। আপোনালোকে যদি কাৰোবাক কৰিলে কোনোবা গোষ্ঠী বুলি ভাবি যদি নিৰাপদ আছে বুলি ভাবে, কোনো নিৰাপদ নহয়। আজি যদি আপোনালোকৰ এজনক যদি সুচাৰ হোৱাৰ কাৰণে সকলোকে যদি একগোট হ'লহেঁতেন, তেতিয়া আজি আকৌ এটা চেনেলৰ ল'ৰা তেনেকৈ দৌৰাই দৌৰাই আপোনাৰ অশান্তি নকৰিলেহেঁতেন। সেই আপোনালোককো আপোনাৰ অশান্তি, তেওঁ কাকো শান্তিৰে থাকিব নিদিয়ে, কাৰণ তেওঁ এতিয়া অস্থিৰ হৈ গৈছে। ৰিপৰ্ট পাইছে যে কোনো ৰকমেই 2026 চনত